हेलो एवरीवन गुड मॉर्निंग की खबर आपनालोকৰ আকৌ 11টা বাজিলে আমি আহিলো জিওগ্ৰাফি এণ্ড সায়েন্সৰ ক্লাছ লৈ এপিএসসি প্ৰিলিমছ 2025 এক্সামৰ কাৰণে আপোনালোকৰ এপিএসসি প্ৰিলিমছ পৰীক্ষা 8 জুন তাৰিখে হ'বলৈ গৈ আছে সানডে হ'ব আৰু এই পৰীক্ষাৰ কাৰণে ফাইনাল ৰিভিজন সিৰিজ এটা লৈ আহিছো আমি জিওগ্ৰাফি আৰু সায়েন্সৰ আজি পাৰ্ট 2 নম্বৰ ক্লাছ হ'বলৈ গৈ আছে পাৰ্ট 1 অলৰেডি যোৱাকালি ক্লাস 2 হৈছিলে আপোনালোকে যদি লাইভ চোৱা নাই তেতিয়া হলে ৰেকৰ্ডেড ভিডিও আপোনালোকে ইউটিউবত চাই ল'ব পাৰিব আজি কিছুমান ইম্পৰ্টেন্ট এমসিকিউজ ডিসকাশন কৰিবলৈ গৈ আছো জিওগ্ৰাফি আৰু সায়েন্সৰ পৰা আৰু সেই এমসিকিউজ খিনিৰ আনসাৰ আপোনালোকে কমেন্টত দিবলৈ ট্ৰাই কৰি থাকিব আমি ক্লাসটোৰ মাজলৈ আগবাঢ়িছো আপোনালোকে সবে জয়েন কৰিলে আনসাৰ দিবলৈ ট্ৰাই কৰি থাকিব কনসিডাৰ দ্য ফলোইং ৰিভাৰ্স প্ৰথম প্ৰশ্ন আমাক কি কৈছে এই ৰিভাৰ কেটা কনসিডাৰ কৰিবলৈ কৈছে কি কি ৰিভাৰ চেনাব যমুনা কোসি দামোদৰ আৰু ইন্দাস পাঁচটা ৰিভাৰৰ নাম দিছে চেনাব নদী যমুনা নদী কোসি দামোদৰ আৰু সিন্ধু নদী তাৰ পিছত আমাক প্ৰশ্ন কি কৰিছে which among the given rivers contribute in the formation of the Punjab plain প্ৰশ্নটো বুজি পাইছে এই যে পাঁচটা ৰিভাৰৰ নাম দিয়া আছে পাঁচটা ৰিভাৰৰ ভিতৰত যোনটো পাঞ্জাবৰ প্লেন এৰিয়া আছে পাঞ্জাব প্লেন এৰিয়া আছে সেই এৰিয়া ফৰ্মেশনত কোনটো ৰিভাৰে কন্ট্ৰিবিউট কৰে মানে এই প্লেন এদি কোনটো ৰিভাৰ বৈ যায় আমি জানো যেতিয়া এটা ৰিভাৰ বৈ যায় নদী বৈ যায় এই নদীৰ ওচৰে পাজৰে কি এৰিয়া ফৰ্ম হয় প্লেন এৰিয়া ফৰ্ম হয় সমতল ভূমি যত এলুভিয়াল সয়েল থাকে কি কয় পলসুৱা মাটি আৰু এই প্লেন এৰিয়াবোৰ খেতিৰ কাৰণে বহুত বেছি উপযোগী হয় এটো আমি জানো যোৱাকালিও ডিসকাশন কৰিছিলো এবোৰ আচ্ছা এতিয়া আমাৰ আনসাৰ কি হৈ যাব এই যে পাঞ্জাব প্লেনটো আছে ইয়াৰ এটা বৈশিষ্ট্য হল যে এই পাঞ্জাব প্লেনটো ইন্দাস নদী ভালকে চাব ইন্দাস নদী প্লাস ইয়াৰ ট্ৰিবিউটাৰিজৰ দ্বাৰা ফৰ্ম হয় কি কৈছো মই পাঞ্জাব প্লেনটো ইন্দাস নদী আৰু তাৰ ট্ৰিবিউটাৰিজৰ দ্বাৰা ফৰ্ম হয় ইয়াতে ইন্দাস নদী আৰু তাৰ ট্ৰিবিউটাৰি কি আছে ইন্দাস আৰু চেনাব আছে ইয়াৰ ট্ৰিবিউটাৰি ইন্দাস নদীৰ ট্ৰিবিউটাৰি কেটা কি ঝেলাম চেনাব ৰবি ব্যাস সতলেজ এইকেইটা ট্ৰিবিউটাৰি তাৰ ভিতৰত চেনাব আছে বাকি তিনটা তো ট্ৰিবিউটাৰি নহয় তার মানে which among the following rivers contribute in the formation of Punjab plain 1 and 5 হৈ যাব आंसर 1 and 5 হৈ যাব आंसर আজি মই আপোনালোকৰ কমেন্ট চাব নোৱাৰিম এইটোৱে ডিফাৰেন্স হ'ব আজি কিন্তু আপোনালোকে কমেন্টত কি কৰি থাকিব आंसर দিবলৈ ট্ৰাই কৰি থাকিব ঠিক আছে চেনাব আৰু ইন্দাস হৈ যাব কারেক্ট आंसर 1 and 5 কোত আছে বিত আছে বি ইজ দা কারেক্ট आंसर বুজি পাইছো আমি বুজি পাইছো নেক্সট কোশ্চনলৈ আগবাঢ়ি যাওঁ ইয়াতে চাওক আপোনালোকে এক্সপ্লেনেশনটো চাব পাৰিব পাঞ্জাব প্লেন ইজ পাৰ্ট অফ দা লাৰ্জাৰ ইণ্ডো গেংগেটিক প্লেন মানে ইন্দাস আৰু গংগা নদী মিলি পেলাই যোনটো বহুত ডাঙৰ প্লেন বনাইছে নৰ্দাৰ্ণ প্লেন বুলি যাক কয় ভাৰতৰ এই প্লেনটো বনাইছে আৰু ইয়াৰে পাৰ্ট এটা পাঞ্জাব প্লেন ইট ইজ ফাউন্ড মেইনলি বাই দা এলুভিয়াল ডিপোজিটস অফ ৰিভাৰ ফ্লোইং থ্ৰু দ্য ৰিজন the rivers that contribute to Punjab plain are mainly the tributaries of the Indus river কি চেনাব ঝেলাম রাভি ব্যাস সতলেজ আৰু ৰিভাৰ ইন্দাস ইটসেলফ ৰিভাৰ ইন্দাস নিজেও হয় এ আপোনালোকে চাব পাৰে পাঞ্জাব প্লেনৰ এই যে ইন্দাস ৰিভাৰ ইয়াতে আছে বেলেগ এটা কালাৰ লৈ লৈছো ইয়াতে আছে ইন্দাস ৰিভাৰ ঝেলাম আছে চেনাব আছে ব্যাস আছে আৰু ৰাভি ৰিভাৰ আছে সতলেজ আছে ইয়াতে ঠিক আছে এইকেইটা ৰিভাৰে মিলি পেলাই এই এৰিয়াত এই কমপ্লিট এৰিয়াটোত কি বনাইছে পাঞ্জাব প্লেন এৰিয়া সমতল ভূমি আগবাঢ়ি যাওঁ কনসিডাৰ দ্য ফলোইং ট্ৰিবিউটাৰিজ অফ ব্ৰহ্মপুত্ৰ নদীৰ কেইটামান উপনৈৰ কথা কৈছে মানে ব্ৰহ্মপুত্ৰ নদীত আহি যে বিভিন্ন নদীসমূহ পৰিছে এইকেইটাৰ উপনৈৰ নাম কেইটামান দিছে মানস সুবানসিৰি দুধনৈ পাগলাদিয়া আৰু কৃষ্ণাই এই পাঁচটা উপনৈৰ নাম দিয়া আছে ঠিক আছে এটা আমাক কোৱেশ্চন কি কৰিছে which among the given rivers
আর রাইট ব্যাংক ট্রিবিউটারিজ মানে কোন কেইটা সো ফালৰ পৰা বৈ অহা উপনৈ সো ফালৰ পৰা বৈ অহা ৰাইট বেংক ট্ৰিবিউটাৰি আৰু লেফট বেংক ট্ৰিবিউটাৰি কি হয় সেইটো বিষয় অলপ আলোচনা কৰি লওঁ স্লাইড অলপ আমি এইটোৰ বিষয়ে কনসেপ্ট আলোচনা কৰি লওঁ এটা নদী যেতিয়া বৈ যায় ব্ৰহ্মপুত্ৰ নদী কেনেকৈ বৈ আহিছে অসমত ব্ৰহ্মপুত্ৰ নদী এনেদৰে বৈ আহিছে চাব দে ভালকে ব্লু কালাৰ লৈছো ব্ৰহ্মপুত্ৰ নদী এনেকৈ বৈ আহিছে আৰু নদীটোৰ বৈ যোৱা ডিৰেকশ্যন কোনফালে এইফালে ডিৰেকশ্যন এইফালে বৈ গৈছে এইফালৰ পৰা আহিছে আৰু নদী যদি এইফালৰ পৰা এইফাললৈ বৈ গৈছে এনেকে মুখ কৰি থাকিলে ইয়াৰ ৰাইট হ্যান্ড কোনফালে হ'ব লেফট হ্যান্ড কোনফালে হ'ব কওকচোন সাপোজ মই এইফালে গৈ আছো বৰ্ডৰ এইটো মূৰৰ পৰা সিটো মূৰলৈ গৈ আছো মোৰ ৰাইট হ্যান্ড এইফালে এইটো মোৰ ৰাইট হ্যান্ড আৰু এইটো মোৰ লেফট হ্যান্ড আকৌ উল্টাকে মই যাম বৰ্ডৰ এইটো মূৰৰ পৰা সিটো মূৰলৈ মোৰ ৰাইট হ্যান্ড এইফালে থাকিব লেফট হ্যান্ড এইফালে থাকিব উল্টা হৈ গল ব্ৰহ্মপুত্ৰৰ ৰাইট হ্যান্ড হৈ যায় এইটো কাৰণ মুখ এইফালে আছে ৰাইট হ্যান্ড আৰু এইটো লেফট হ্যান্ড এতিয়া ব্ৰহ্মপুত্ৰ এই ৰাইট সাইডৰ পৰা যিকেইটা নদী বৈ আহি ব্ৰহ্মপুত্ৰত পৰি আছে সেইকেইটাক ৰাইট বেংক ট্ৰিবিউটাৰি বুলি কয় ৰাইট বেংক আৰু বাকি এইকেইটাক লেফট বেংক ট্ৰিবিউটাৰি বুলি কয় সিধা সিধি কথা একদম ঠিক আছে এতিয়া আমি কি কৰিম যদি ম্যাপ আছে ম্যাপ ডাইরেক্টলি চাম ম্যাপ নাই ইয়াতে ওকে মানস নদী ইয়াতে কৰবাত আছে মানস নদী হিয়াৰ সুবনশিৰি নদী কৰবাত ইয়াতে আছে আৰু পাগলাদিয়া নদী এইকেইটা নদী কি হয় এইকেইটা নদী হয় ৰাইট সাইডৰ পৰা বৈ আহি ব্ৰহ্মপুত্ৰত পৰিছে আৰু এই দুধনৈ আৰু কৃষ্ণাই নদী যে আছে এই দুটা নদী লেফট সাইডৰ পৰা বৈ গৈ ব্ৰহ্মপুত্ৰত পৰিছে কথাটো বুজি পাইছে মানস সুবনশিৰি আৰু পাগলাদিয়া এই নর্থ সাইডৰ পৰা আহি পেলাই ব্ৰহ্মপুত্ৰত পৰিছে আৰু এই দুধনৈ আৰু কৃষ্ণাই নদী সাউথ সাইডৰ পৰা বৈ গৈ ব্ৰহ্মপুত্ৰত পৰিছে মানে মানস সুবনশিৰি আৰু পাগলাদিয়া হৈছে ৰাইট বেংক ট্ৰিবিউটাৰি which among the given rivers are right bank tributaries হৈ গলে কি হৈ যাব আমাৰ আনসার 1 2 and 4 কি হৈ যাব আমাৰ আনসার 1 2 and 4 B is the correct answer হৈ যাব কোনো ডাউট আছে কাবাৰ ডাউট থাকলে জনাই থব পিছত মই হেতু চাব পাৰিম এইটো চাই লওক এক্সপ্লেনেশন দিয়া আছে ইয়াতে এক্সপ্লেনেশন ইজ given here নেক্সট কোশ্চেনলৈ আগবাঢ়ি গৈছো নেক্সট কোশ্চেন আমাৰ হৈ যাব নেক্সট কোশ্চেন Sundari tree is a dominant species of which of the following type of forest in India মানে ভাৰতৰ কোনটো টাইপৰ ফৰেষ্টত সুন্দৰী গছ পোৱা যায় সুন্দৰী ট্ৰী সুন্দৰী গছ আলোচনা কৰিছিলো নে ক'ত পোৱা যায় সুন্দৰী গছ হয় স্যার আলোচনা কৰিছিলো এদিন কি আলোচনা কৰিছিলো যে গঙ্গা ব্ৰহ্মপুত্ৰ ডেল্টা আছে গঙ্গা ব্ৰহ্মপুত্ৰ ডেল্টা যে আছে এই ডেল্টাৰ আন এটা নাম হল সুন্দৰবন ডেল্টা এই সুন্দৰবন ডেল্টাত না স্যার এই সুন্দৰী ট্ৰী পোৱা যায় ম্যাংগ্ৰোভ টাইপৰ ট্ৰী যোনটো ট্ৰীৰ কি উলাই থাকে শিপা উলাই থাকে এনেকৈ শিপা উলাই থাকে পানীৰ পৰা এনেকা লাগে শিপাবোৰে এটা পানীৰ ওপৰত নেটৱৰ্ক ফৰ্ম কৰিছে ওকে আৰু এই ট্ৰী ক'ত পোৱা যায় মই কৈ দিলো ম্যাংগ্ৰোভ টাইপৰ ট্ৰী ম্যাংগ্ৰোভ ফৰেষ্ট হৈয়ে যাব কারেক্ট আনসার আৰু কোনবা এটা হ'ব নেকি নে 4 অনলি হ'ব কারেক্ট আনসার 4 অনলি হ'ব নেকি কারেক্ট আনসার ডেসিডুয়াস ফৰেষ্টত পোৱা নাযায় সুন্দৰী ট্ৰী এভাৰগ্ৰীন ফৰেষ্টত পোৱা নাযায় অকল সমুদ্ৰৰ পাৰত ম্যাংগ্ৰোভ এৰিয়াত পোৱা যায় আৰু সমুদ্ৰৰ পাৰৰ ফৰেষ্টক আমি টাইডাল ফৰেষ্ট বুলিও ক'ব পাৰি এই দুটা কি বস্তু একে বস্তু এই যে টাইডাল ফৰেষ্ট আৰু এই যে ম্যাংগ্ৰোভ ফৰেষ্ট দিয়া আছে এই দুটা সিনোনিমাস সেম থিং একেটা বস্তুৰে দুটা নাম হয় তার মানে আমার আনসার কি হৈ যাব 1 and 4 only হৈ যাব 1 and 4 only হৈ যাব ঠিক আছে
এই এপিএসসিৰ কুৱেশ্যনবোৰত চেন্টেন্স অলপ ডাঙৰ ডাঙৰ হয়, কিন্তু আল্টিমেটলি কনসেপ্ট সেইবোৰে যোনবোৰ আমি ইমান দিনে পঢ়ি আহিছো। আৰু এই কুৱেশ্যন ডাঙৰ হোৱাৰ কাৰণে, দীঘল হোৱাৰ কাৰণে বৰ্ডত লিখিব জায়গা কম হৈ যায়। মোৰ যেহেতু এটা অভ্যাস আছে, বহুত বেছি বেছি কি কৰি থাকো, ড্ৰ কৰি থাকো, লিখি থাকো, এইবোৰ কুৱেশ্যন আহিলে অলপ লিখিবলৈ জায়গা কম হৈ যায়। সেইকাৰণে আপোনালোকৰ কাৰণে এনেকে এক্সপ্লেনেশ্যন অনা থাকে ইয়াত। টাইডাল ফৰেষ্টটো কাৰেক্ট হয় কাৰণ মেংগ্ৰোভছ গ্ৰো ইন টাইডাল ৰিজন। আল্টিমেটলি টাইডালৰ লগত মেংগ্ৰোভ কানেক্ট হৈ গ'ল। deciduous forest incorrect, Sundari tree does not grow here. Tropical evergreen rainforest incorrect. Tropical rainforest ডাঙৰ ডাঙৰ ট্ৰী পোৱা যায়, মেংগ্ৰোভ পোৱা নাযায় বা সুন্দৰী ট্ৰী পোৱা নাযায়। আৰু মেংগ্ৰোভ ইজ দ্য কাৰেক্ট আনসাৰ। দিস ইজ ৱেৰ সুন্দৰী ট্ৰী ইজ ডমিনেণ্ট। মেংগ্ৰোভ ট্ৰিজৰ বা সুন্দৰী ট্ৰিজৰ আপোনালোকে ফটো চাব পাৰিছে, শিপাবোৰ কি কৰি থাকে, শিপাবোৰ ওলাই ওলাই থাকে, কৰবাৰ পৰা কোনোবা এটা গছৰ শিপা ওলাইছে, বাহি থাকে ওপৰত শিপাবোৰ এনেকে। দিস ইজ দ্য ফটো, ঠিক আছে। আৰু এয়া ক'ত পোৱা যায়? এক্সক্লুসিভলি সমুদ্ৰৰ পাৰত, সমুদ্ৰৰ পাৰতহে পোৱা যায়। নেক্সট কোৱেশ্চন, কনসিডাৰ দ্য ফলোইং স্টেটমেন্ট। এইকেইটা স্টেটমেন্ট কনসিডাৰ কৰিব কৈছে। চাৰিটা নহয়, তিনিটা স্টেটমেন্ট দিয়া আছে, কনসিডাৰ কৰিব কৈছে। কৰি যাও কি দিছে। প্ৰথম স্টেটমেন্ট, লোকটাক লেক ইজ সিচুৱেটেড ইন মণিপুৰ। সঁচা নে কথাটো? হয়, লোকটাক লেক মণিপুৰত আছে। আগতেও ক্লাছত পঢ়িছো জিকে জিএছত। ইমান ইজি কোৱেশ্চন নেকি এপিএসসি? যি পঢ়িছো সেইবোৰে আহে, অকল মাত্ৰ কি থাকে, সেন্টেন্স ফৰ্মত। হয়, নলেজ আপোনাৰ ইন ডেপথ লাগিব, সেইটো ঠিক কথা। এন্ড ইট ইজ দ্য লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক ইন নৰ্থ ইষ্ট ইণ্ডিয়া। মণিপুৰত আছে লোকটাক লেক, এইটোতো আমি গম পাওঁ, কিন্তু এইটো নৰ্থ ইষ্ট ইণ্ডিয়াৰ আটাইতকৈ ডাঙৰ ফ্ৰেছ ৱাটাৰ লেক হয়নে? ফ্ৰেছ ৱাটাৰ লেক আটাইতকৈ ডাঙৰ হয়নে? ইয়েছ, নৰ্থ ইষ্ট ইণ্ডিয়াৰ ভিতৰত ই আটাইতকৈ ডাঙৰ ফ্ৰেছ ৱাটাৰ লেক হয়। নৰ্থ ইষ্টত ইয়াতকে ডাঙৰ হয়। আচ্ছা, ডাল লেক ইজ ইন জম্মু এণ্ড কাশ্মীৰ। কাৰেক্ট অৰ ইনকাৰেক্ট? ডাল লেক ক'ত আছে? জম্মু কাশ্মীৰত আছে। জম্মু কাশ্মীৰত আছে স্যাৰ, হয়। ইনষ্টাত ৰিল চাইছো ডাল লেকত, ইউটিউবত শৰ্ট চাইছো, ইয়েছ আছে। আৰু ইট ইজ দ্য লাৰ্জেষ্ট সল্ট ৱাটাৰ লেক ইন ইণ্ডিয়া। ইট ইজ নট সল্ট ৱাটার লেক। ডাল লেক কি হয়? ফ্রেশ ওয়াটার লেক হয় লার্জেস্ট। ডাল লেক ইজ দ্য লার্জেস্ট ফ্রেশ ওয়াটার লেক ইন ইন্ডিয়া। এতে সল্ট ওয়াটার বলি দিয়া আছে, 2 নম্বরক একদম কাটি দিলো। 2 নম্বর স্টেটমেন্ট তো কারেক্ট ইনকারেক্ট হইব। আচ্ছা, লোনার লেক ইন মহারাষ্ট্র। লোনার লেক মহারাষ্ট্রত আছে নে? আছে ভাই, আছে। আৰু এইটো এটা কি টাইপৰ লেক? মিটিঅৰাইট লেক। মানে পৃথিৱীত কোনবা এদিনা মিটিঅৰ এটা আহি পৰিছিল, আৰু এই মিটিঅৰৰ কাৰণে ইয়াতে কি হৈ গৈছে, एक गड्ढा was formed here, इधर एक गड्ढा बन गया है। আৰু তাৰ কাৰণে এই লেকক কি বুলি কোৱা হয়? মিটিঅৰাইট লেক বুলি কোৱা হয়। দিস ইজ দ্য কারেক্ট আনসার। আমাক কি উঠিছে, কারেক্ট নে ইনকারেক্ট? ইনকারেক্ট বুলি সুধিছে। আকৌ ভুল হ'ব নেকি কাৰোবাৰ? কালি ভুল হৈছিলে, ইনকারেক্টক কারেক্ট বুলি কৈ দিছিলে আপোনালোকে, ইনকারেক্টক কারেক্ট বুলি কৈ দিছিলে। আজি ভুল হ'ব নালাগে, ইনকারেক্ট বুলি কৈছে। কোনটো ইনকারেক্ট? 2 অনলি হৈ যাব ইনকারেক্ট, 2 অনলি হৈ যাব ইনকারেক্ট, ঠিক আছে। মই বাৰে বাৰে কৈ আছো, এই ধৰণৰ প্ৰশ্ন সলভ কৰাত আপোনালোকে কারেক্ট ইনকারেক্ট কোনটো হয় বা হুইচ ইজ নট, এই ধৰণৰ বস্তু প্লিজ আপোনালোকে কি কৰিব, বহুত ভালকে মনোযোগ দিব, ঠিক আছে। এই সৰু সৰু বস্তুত যে ধ্যান দিব লাগে, এইটোৱে এপিএসসি প্ৰিলিমছ পৰীক্ষাত বাকি আরআরবি বা এসএসসি বা এডিআরই অন্য পৰীক্ষাতকৈ ডিফারেন্ট বনায়, ঠিক আছে। আচ্ছা, এইটো দিয়া আছে লোকটাক লেকৰ বিষয়ে। লোকেটেড ইন মণিপুৰ, ইজ ইনডিড দ্য লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক ইন দ্য নৰ্থ ইষ্ট ইণ্ডিয়া এণ্ড ইজ ফেমাছ ফৰ ফুমডিছ। ফুমডিছ কি বস্তু এতিয়া? হোৱাট ইজ ফুমডিছ? এই যে এইবোৰক ফুমডিছ বুলি কয়, দিজ আৰ ফুমডিছ, মানে ফ্লোটিং গ্ৰাছলেণ্ড টাইপ, ফ্লোটিং আইল্যান্ড, সৰু 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 সৰু, বেছি ডাঙৰ নহয় দেই, সৰু 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 ফ্লোটিং স্ট্ৰাকচাৰ, এইবোৰক ফুমডিছ বুলি কয়। এয়া লোকটাক লেক মণিপুৰত পোৱা যায়। ডাল লেক ইজ সিচুয়েটেড ইন কাশ্মীৰ বাট ইট ইজ এ ফ্ৰেছ ৱাটাৰ লেক। এক্সপ্লেনেশ্যন দিছে এইটো কুৱেশ্যনৰ, হা। লোনাৰ লেক ৱাজ ফাউণ্ড বাই এ মিটিঅৰাইট ইম্পেক্ট। কৈছিলো যে এটা গাড্ডা ফৰ্ম হৈ গ'ল ওপৰৰ পৰা মিটিঅৰাইট এটা ধুমকে আহি পৰাৰ পিছত। এণ্ড ইট ইজ এ ইউনিক ক্ৰেটাৰ লেক। ক্ৰেটাৰ মানে গাড্ডা। আচ্ছা,
আকৌ কৈছে কনসিডাৰ দ্য ফলোইং ৰিগাৰ্ডিং আসাম, অসমৰ বিষয়ে তলৰ স্টেটমেন্ট কেইটা বিবেচনা কৰক। বিবেচনা কৰি চাওনে, বলক চাও। মাকুম ইজ দ্য ওল্ডেষ্ট কোল ফিল্ড অফ আসাম, কারেক্ট হয় না নহয়? ইয়েলো কালারে ঠিক আছে। মাকুম কি হয়? অসমৰ ওল্ডেষ্ট কোল ফিল্ড, ইয়েস স্যার এটু হয়। মাকুম হয় অসমৰ ওল্ডেষ্ট কোল ফিল্ড। আৰু ওল্ডেষ্ট ৰিফাইনাৰী কোনটো? ৰিফাইনাৰী কোনটো ওল্ডেষ্ট অসমৰ? এয়া হৈ গ'ল আমাৰ তিনিচুকীয়াৰ ডিগবৈ। কেতিয়া কমিশন কৰা হৈছিল? 1901 চনত। আচ্ছা এটু কমপ্লিট কৰি লওঁ। Makum is the oldest coal field of Assam established in 1901. No bro, no. नहीं। এই 1901 তো আমাক ডিগবৈ ৰিফাইনাৰী হে বনোৱা হৈছিল, কমিশন কৰা হৈছিল। কোল ফিল্ড মাকুম 1901 হোৱা নাছিলে, এটো হৈছিলে 1882। এই যে ইয়াৰতে খেলাটো দেখাই দিব। আমাৰ প্ৰবলেম ক'ত হয়? এই ইয়াৰবোৰ মনত ৰাখোতে প্ৰবলেম হয়, কনফিউজন লাগি যায়। ইয়াতে খেলাটো দেখাই দিব এক্সামিনাৰে। 1901 নহয় 1882 হৈছিল। এইটো সেন্টেন্সটো সিধা সিধি কাটি দিলো, দিস ইজ ইনকারেক্ট। নেক্সট কৈছে চান্দুবি লেক was formed by an earthquake. yes, চান্দুবি লেক কিহৰ দ্বাৰা? চান্দুবি যোনটো লেক আছে, যোনটো ঝিল আছে, যোনটো বিল আছে, এয়া কিহৰ দ্বাৰা ফৰ্ম হৈছিল? এটা আৰ্থকুৱেক আহিছিল, আৰু এই আৰ্থকুৱেকৰ দ্বাৰা এইখিনি এৰিয়াৰ মাটি কি হৈছে? তললৈকে খহি গৈছে। আৰু এই তললৈকে খহি যোৱাৰ ফলত কিন্তু এই চান্দুবি লেক ফৰ্ম হৈছিল কেতিয়া? 12 জুন 1897। এবসলিউটলি এটো কারেক্ট ডেট দিয়া আছে। স্যার এতিয়া ডেট কেনেকে মনত ৰাখিম? ইমান কেনেকে মনত ৰাখিম? এইটোৱে হৈ গৈছে প্ৰেক্টিস। বাৰে 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 এইবোৰ বস্তু কি কৰিব লাগিব? ৰিভিশন কৰিব লাগিব। আৰু আপোনালোকৰ প্ৰিলিমছ পৰীক্ষাৰ বেছি দিন নাই। আই গেছ এতিয়া যদি ৰিভিশন হৈ আছে, প্ৰিলিমছ পৰীক্ষাত গৈ পেলাই মনতটো পৰিব লাগে। পাহৰিবলৈ বেছি টাইম নাই, পাহৰিবলৈতো সময় লাগিব নেকি? সব বস্তু পাহৰিবলৈ সময় লাগে। চৰাইদেউ মৈদাম is the 43rd World Heritage Site of India and the third one in the state of Assam. আচ্ছা আমি আগতে ক্লাছত আলোচনা কৰিছিলো জিকে জিএছৰ যে ইন্ডিয়াৰ টোটাল ইউনেস্কো ওয়ার্ল্ড হেরিটেজ সাইট 43টাই আছে এতিয়ালৈকে, আৰু 43 নম্বৰটো 43rd যোনটো আছে সেয়া অসমৰ চৰাইদেউ মৈদাম। এইটো এবসলিউটলি কারেক্ট স্টেটমেন্ট, এইটো স্টেটমেন্ট হয় কারেক্ট। ঠিক আছে, তেতিয়াহলে আমাক কি কৈছে? কারেক্ট নে ইনকারেক্ট? কারেক্ট স্টেটমেন্ট সুধিছে। which of the following statement are correct? কোনটো হৈ যাব? 2 and 3, 2 and 3 only, এইটো হৈ যাব কারেক্ট আনসার। কেনেকা লাগি আছে কোয়েশ্চনবোৰ কৰি? এনেকে স্টেটমেন্ট বেসড কোয়েশ্চন কৰি কেনেকা লাগিছে আপোনালোকে? ইমান দিনে আমি ক্লাছবোৰ যে কৰি আছিলো ডাইৰেক্ট এমসিকিউ কোয়েশ্চন থাকে আৰু চাৰিটা অপচনৰ পৰা সিলেক্ট কৰিব লাগে, বাট এতিয়া কি হৈ গল? কোয়েশ্চনৰ লেভেল আপগ্ৰেড হৈ স্টেটমেন্ট বেসড কোয়েশ্চন আহি গল। একে কনসেপ্ট, অকল কোয়েশ্চনটো কৰিবলৈ অলপ সময় বেছি লাগে, অলপমান ডিটেইল অ্যাটেনশন বেছি দিব লাগে, হয় না নহয়? আচ্ছা এইটোৰ দিয়া আছে এক্সপ্লেনেশন। ইয়াতে এক্সপ্লেনেশন আপোনালোকে চাই লব, মই অলৰেডি কলো, চাই লব আপোনালোকে আৰু টাইম ওয়েস্ট নকৰো এক্সপ্লেনেশনত। ঠিক আছে, নেক্সট ইয়াতে কি কৈছে? নেক্সট কোয়েশ্চনত জেনারেলি 1 ডিগ্রি সেলসিয়াস টেম্পারেচার ইনক্রিজেস ইনসাইড দ্য আর্থ ফর এভরি, মানে পৃথিবীর ভিতর ভাগত গৈ থাকিলে 1 ডিগ্রি সেলসিয়াস কিমান দূর পিছে পিছে চেঞ্জ হয় বা ইনক্রিজ হয়? কনসেপ্টটো বুঝিলওঁ। এয়া পৃথিবী আমাৰ। পৃথিবীৰ ভিতৰ ভাগত যেনেকে ক্ৰাষ্ট আছে, মেন্টেল আছে, কোৰ আছে, আৰু পৃথিবী যেহেতু ঘূৰণীয়া ইয়াৰ নিশ্চয় এটা সেন্টাৰ আছে, থাকিবই লাগিব। কৰবাত এটা সেন্টাৰ তো আছে পৃথিবী। এই সেন্টাৰলৈকে আপুনি যদি গৈ থাকে, সারফেসৰ পৰা স্টার্ট কৰি, তেতিয়া হলে যিমান আপুনি ভিতৰৰ ফালে যাব সিমান বেছি কি হ'ব? টেম্পারেচার ইনক্রিজ। ওকে টেম্পারেচার ইনক্রিজ হ'ব।
আচ্ছা 1 ডিগ্ৰী টেম্পাৰেচাৰ ইনক্ৰিজ হ'বলৈ কিমান মিটাৰ যাব লাগিব সেয়া আমাৰ কোৱেশ্চন এইটো কাৰেক্ট আনসাৰ আহিবনে আপোনালোকে গেছ কৰিব পাৰিছে এইটো কাৰেক্ট আনসাৰ পাৰিছেনে একদম ডাইৰেক্ট কোৱেশ্চন কেতিয়াবা এনে ধৰণৰ দি দিয়ে এপিএসসি ঠিক আছে পিওয়াই কিউ আপোনালোকে যদি চাইছে ইয়াৰ আনসাৰ হৈ যাব 32 মিটাৰছ ইজ দ্য কাৰেক্ট আনসাৰ যেনে কি আপুনি 32 মিটাৰ ট্ৰেভেল কৰিব আপুনি দেখা পাব যে 1 ডিগ্ৰী টেম্পাৰেচাৰ বাঢ়িছে আকো আৰু 32 মিটাৰ ট্ৰেভেল কৰিব আপুনি মেজাৰ কৰি চাব পাৰিব যে আৰু 1 ডিগ্ৰী টেম্পাৰেচাৰ বাঢ়িছে এ এভাৰেজ ধৰিছে দেই সকলো জায়গাতে এটো যে সেম হ'ব এনেকা কথা নাই এটো অন এন এভাৰেজ ধৰিছে এয়া চাই লওক এয়া হৈছে কিলোমিটাৰ আপুনি কিমান ভিতৰলৈ গৈ আছে আৰ্থৰ আৰু এয়া হৈছে সেলসিয়াছৰ টেম্পাৰেচাৰ কেনে ধৰে বাঢ়ে কাৰ্ভটো দিয়া আছে কেতিয়াবা বহুত বেছি বাঢ়ি যায় কেতিয়াবা অলপ লাহে লাহে বাঢ়ে কেতিয়াবা আকৌ বাঢ়ি যায় বেছিকে এনে ধৰণৰ বস্তু আৰু এই যে টেম্পাৰেচাৰ বাঢ়ি আছে এইফালে টেম্পাৰেচাৰ বাঢ়ি আছে এইফালে আমি তললৈ গৈ আছো বেছি ডেপথলৈ ইয়াক কি বুলি কোৱা হয় জানেনে জিঅ'থাৰ্মাল গ্ৰেডিয়েন্ট ওয়ার্ডটো মনত ৰাখিব লাগিব কেতিয়াবা এই জিঅ'থাৰ্মাল গ্ৰেডিয়েন্ট দি এটো কোৱেশ্চন কৰি দিব পাৰে 32 মিটাৰ 1 ডিগ্ৰী ইয়াক কি বুলি কয় বন্ধু জিঅ'থাৰ্মাল গ্ৰেডিয়েন্ট বুলি কয় বুজি পাইছে আপোনালোকে বুজি পাইছে সিম্পল কোৱেশ্চন আছিলে নেক্সট দিছে সিলেক্ট দা ইনকারেক্ট স্টেটমেন্ট অফ দা ফলোইং এবার সিধা সিধি চাৰিটা স্টেটমেন্ট দি পেলাই কৈছে ইনকারেক্টটো বাছি উলিয়াওক বেছি কষ্ট নাই ইয়াতে অকল আমি যদি স্টেটমেন্ট কেটা জানো স্টেটমেন্ট কেটাৰ বিষয়ে আমাৰ আইডিয়া আছে টপিকটোৰ বিষয় তেতিয়া হলে পাৰিম টপিক কি এটো কোন টপিকৰ পৰা আহিছে ইউনিভাৰ্স এণ্ড সোলাৰ সিস্টেমৰ পৰা আহি গৈছে এটো কোৱেশ্চন ঠিক আছে ইম্পৰ্টেন্ট টপিক হয় আৰ্থ ইজ নোন এজ দ্য ব্লু প্লেনেট এণ্ড ৱাটাৰী প্লেনেট পৃথিৱীক ব্লু প্লেনেট বুলি জনা যায় নেকি পৃথিৱীক ব্লু প্লেনেট বুলি yes absolutely blue planet বা নীলা গ্ৰহ বুলি জনা যায় কাৰণ স্যাৰ কাৰণটো কি স্যাৰ কাৰণ আমি যেতিয়া না কিতাবত যেতিয়া পৃথিৱীৰ কালাৰফুল ফটো এটা চাইছো বা ইন্টাৰনেটত পৃথিৱীৰ ফটো এটা চাইছো তেতিয়া অলৱেজ পৃথিৱীক ব্লু যেন দেখা পাইছো আৰু ইয়াৰ কাৰণ কি হয় ইয়াৰ কাৰণ হয় যে পৃথিৱীৰ উপৰ ভাগত না বহুত বেছি ওয়াটাৰ আছে সেই কাৰণে পৃথিৱীক ব্লু দেখা যায় আৰু এই ওয়াটাৰ থকাৰ কাৰণে ওয়াটাৰী প্লেনেট বুলিও তো ক'ব পাৰি एक नंबर स्टेटमेंट करेक्ट एक नंबर स्टेटमेंट क्लियर हो गल इसको निकाल दिया अभी द वीनस इज कॉल्ड द अर्थ्स ट्विन এনেকো এটা প্ল্যানেট আছে যাৰ নাম ভিনাস আৰু এই প্ল্যানেটক মই কি বুলি কৈছিলো পৃথিৱীৰ টুইন বুলি কৈছিলো কাৰণ সাইজ আৰু শেপত একে দেখা কেতিয়াবা এনেকা হয় না আপুনি কৰবালৈ গৈছে গৈ পেলাই এনেকা এজন মানুহ লগ পাইছে যাক আপুনি চিনি নাপায় কিন্তু আপোনাৰ দৰে দেখা তাৰপিছত থাৰ্ড পাৰ্সন এজনে আহি পেলাই কি ক'লে একদম জমজ যেন লাগিছে আপোনালোক দুইজনক হা যে আপোনালোক ভাইটি নেকি ভাইটি ভন্টি নেকি একদম জমজ যেন লাগিছে এই যে পৃথিৱী আৰু ভেনাছৰ লগত একে দেখা সেইকাৰণে কোনবা ইয়াক সুধিছে পৃথিৱীক কৈ এই পৃথিৱী তুমি কি ভেনাছৰ ভাইটি নেকি না ভন্টি একে যেন লাগে দেখাত यस এইটো আনসার কারেক্ট এইটো স্টেটমেন্টটো কারেক্ট জুপিটার ইজ দ্য বিগেস্ট প্ল্যানেট হয় হয় স্যার বহুত বার পঢ়িছো জুপিটার বিগেস্ট প্ল্যানেট হয় কিন্তু তার পিছফালে একো কি দিয়া আছে হ্যাজ হাইয়েস্ট নাম্বার অফ রিংস রিংস কি এই যে জুপিটার গ্রহ স্যাটার্ন গ্রহ সাপোজ এইটো জুপিটার বুলি ধৰিলো সাপোজ এইটো স্যাটার্ন বুলি ধৰিলো মোৰ ড্ৰয়িং ভাল নহয় পিছত বলে স্যাটার্নক বেছি ডাঙৰকে আঁকি দিছো জুপিটাৰতকে কৈ আছো জুপিটাৰ আটাইতকৈ ডাঙৰ ড্ৰয়িং বলে ইমান বেয়া স্যাটার্নক বেছি ডাঙৰ আঁকি দিছো এটো হ'ব পাৰে মই জিওগ্ৰাফি টিচাৰ হয় ড্ৰয়িঙৰ টিচাৰ নহয় এনেকে কৈ পেলাই নিজকে জাস্টিফাই কৰিব লাগিব তেতিয়া জুপিটাৰ আৰু স্যাটাৰ্নৰ এনে ধৰণৰ চাৰিওফালে ৰিংস থাকে চাৰিওফালে আৰু এই ৰিংস কাৰ সবতকে বেছি আছে জুপিটাৰৰ আছে বুলি কৈছে বাট দিস ইজ নট কারেক্ট স্যাটাৰ্নৰ আটাইতকৈ বেছি ৰিংস আছে স্যাটাৰ্ন যে গ্ৰহ আছে ইয়াৰ আটাইতকৈ বেছি ৰিংস আছে তার মানে সি স্টেটমেন্ট হয়ে গেল আমার ইনকারেক্ট আমি আমার আনসার পাইয়ে গেল আমাকে ইনকারেক্ট উলিয়াবো দিছে সি ইজ দ্য ইনকারেক্ট স্টেটমেন্ট
নেক্সট স্টেটমেন্টটো চাই লওঁ, প্লুটো ৱাজ ডিমোটেড টু দ্য ষ্টেটাছ অফ এ ডৱাৰ্ফ প্লেনেট ইন 2006। মানে 2006 চনত প্লুটোক কি কৰা হৈছিল, এটা ডৱাৰ্ফ প্লেনেট বুলি ঘোষণা কৰা হৈছিল। আগতে প্লুটো যোনটো এটা সৰু গ্ৰহ, আমাৰ সৌৰজগতৰ সূৰ্যৰ পৰা আটাইতকৈ ডিষ্টেন্সত থকা গ্ৰহ আছিল প্লুটো, কিন্তু এই 2006 ইয়াৰ্ছত ইয়াক কি বুলি কৈ দিলে, ই এটা ৰিয়েল গ্ৰহ নহয়, এটা ৰিয়েল গ্ৰহ হিচাপে ই বিহেভ কৰা নাই। আমাৰ সৌৰজগতত থাকাৰ ইয়াৰ কি নাই, আমাৰ সৌৰজগতত এটা গ্ৰহ হিচাপে ষ্টেটাছ পোৱাৰ ইয়াৰ কি নাই, এলিজিবিলিটি নাই। আৰু এইটো কোনে ডিসাইড কৰিব, মই ডিসাইড কৰিম নে আপুনি ডিসাইড কৰিব নেকি? কোনে ডিসাইড কৰিব এইটো যে প্লুটক আজিৰ পৰা গ্ৰহ বুলি নকওঁ? এয়া ডিসাইড কৰিব কাৰণে এছ'চিয়েশ্যন আছে যাৰ নাম ইণ্টাৰনেশ্যনেল এষ্ট্ৰনমিকেল ইউনিয়ন, শৰ্ট ফৰ্মত IAU। কি নাম হয়? ইণ্টাৰনেশ্যনেল এষ্ট্ৰনমিকেল ইউনিয়ন, শৰ্ট ফৰ্মত IAU। ক্লিয়াৰ হল? এইটোৰ আনসাৰ সি কিয় হল বুজি পালো, বাকি কেইটা কাৰেক্ট, সি ইজ ইনকাৰেক্ট। এক্সপ্লেনেশ্যন দি আছে চাই ল'ব। Saturn has the most extensive and prominent rings system, not Jupiter. Okay, Jupiter does have rings, but they are faint and not easily visible. Clear? আকৌ এটা ইজি কোৱেশ্চন আহিছে। ডাইৰেক্ট কোৱেশ্চন আজি বেছি আহি আছে নেকি? ডাইৰেক্ট কোৱেশ্চন আহিব, ডাইৰেক্ট এনেকা কোৱেশ্চনো থাকিব। মই নকওঁ যে অকল এই চুজ দ্য মানে 1 and 3 only, 1 and 2 only এনেকাই থাকিব, এনেকা কোৱেশ্চনো থাকিব পৰীক্ষাত। কোন দুটা ওয়াটার বডিজ আর কানেক্টেড বাই প্যানামা ক্যানেল? এইটো কি হয়? প্যানামা ক্যানেল। প্যানামা ক্যানেল, প্যানামা ক্যানেলটো কি হয়? পানীৰ খুঁটি এটা, ঠিক আছে, পানীৰ ক্যানেল এটা। কোন দুটা ওয়াটার বডি কানেক্ট কৰিছে? ইয়াতে বহুত ডাঙৰ এটা ওয়াটার বডি আছে, ইয়াতে এটা ডাঙৰ ওয়াটার বডি আছে। কোন দুটা কানেক্ট কৰি ৰাখিছে এই প্যানামা ক্যানেলে? কি হৈ যাব ইয়াৰ আনসাৰ? কি হৈ যাব ইয়াৰ আনসাৰ? ম্যাপটোৱে চাই লওঁ নেকি? ম্যাপটোৱে চাই লওঁ নেকি? এয়া চাই লওঁ। এইটো হৈ গ'ল প্যানামা ক্যানেল, ইয়াতে আছে, ইয়াতে প্যানামা ক্যানেল আছে। প্যানামা ক্যানেলে কি হক কানেক্ট কৰিছে? আটলান্টিক ওশেন এন্ড প্যাসিফিক ওশেন। লার্জার পিকচার চাও, বহুত গরম হৈ গৈছে, 1 মিনিট ৰব। এই দুটা কানেক্ট কৰিছে প্যানামা ক্যানেলে। হৈ যাব, হৈ যাব। তেতিয়াহলে আমাৰ কারেক্ট আনসার কি হৈ যাব? আমাৰ কারেক্ট আনসার হৈ যাব, আমার কারেক্ট আনসার আটলান্টিক ওশেন এন্ড প্যাসিফিক ওশেন কারেক্ট আনসার হৈ যাব। হল হল এক্সপ্লেনেশন আপোনালোকে চাব পাৰিছে ইয়াতে। আৰু আটলান্টিক ওশেনক ডাইৰেক্ট কানেক্ট কৰা নাই, কিহৰ থ্ৰু দি? ক্যারিবিয়ান সিৰ থ্ৰু দি কানেক্ট কৰিছে, ক্যারিবিয়ান সিৰ থ্ৰু দি কানেক্ট কৰিছে। এইটো অলৰেডি এক্সপ্লেনেশনত লিখা আছে এই কথাটোৱে। বাপৰে গৰম। নেক্সট কোয়েশ্চন, সিলেক্ট দ্য ইনকারেক্ট স্টেটমেন্ট রিগার্ডিং ইন্ডিয়ান পোর্টস। ভারতত যিমান পোর্টস আছে, বন্দর আছে, এই বন্দরসমূহৰ বিষয়ে কি স্টেটমেন্ট উলিয়াব দিছে? কারেক্ট নে ইনকারেক্ট? ইনকারেক্ট, অশুদ্ধ উচ্চারণ, অশুদ্ধ স্টেটমেন্ট। চাও স্টেটমেন্ট কিটা। দ্য SPM পোর্ট মানে শ্যামা প্রসাদ মুখার্জি পোর্ট, যোনটো কলকাতাত আছে, কলকাতাত আছে এইটো, ঠিক আছে। আমি জানো অলরেডি RRB NTPC ক্লাসত ডিসকাশন কৰিছো। SPM port Kolkata is the only major riverine port in India. Yes, absolutely. ইন্ডিয়াত 13টা মেজর পোর্টস আছে, 13টা মেজর পোর্টস আছে। এই পোর্টসবোৰ জেনারেলি সাগৰৰ পাৰত হয়, কিন্তু অনলি এটা এনেকা এক্সেপশনাল পোর্ট আছে যোনটো এই শ্যামা প্রসাদ মুখার্জি পোর্ট, SPM পোর্ট, যোনটো এটা রিভারাইন পোর্ট হয়। কোনটো রিভার? হুগলি রিভাৰৰ পাৰত আছে, হুগলি রিভাৰৰ পাৰত আছে এই পোর্ট। নেক্সট, the Paradip port is located in the state of Andhra Pradesh. হয় নেকি? হয় নেকি? No, not at all. Paradip port ক'ত আছে? Paradip port আছে, কোনোবাই ক'ব নেকি? Anyone? কোনোবাই ক'ব নেকি Paradip port ক'ত আছে? এয়া হৈ যাব ওড়িশাত আছে, ওড়িশাত আছে এই পোর্ট। তার মানে এইটো ইনকারেক্ট। ইনকারেক্ট হলে আমি অলরেডি আমার আনসার পাই গলো, আমাকে ইনকারেক্ট বিচাৰিব দিছিল, অলরেডি আমার আনসার পাই গল।
তথাপিও চাই লও বাকি কিটা স্টেটমেন্ট জৱাহৰলাল নেহৰু পোর্ট ইজ নোন এজ নৱা সেৱা কারেক্ট আনসার হয় জৱাহৰলাল নেহৰু পোর্ট যোনটো মুম্বাইত আছে ইয়াক নৱা সেৱা বুলি কোৱা হয় দ্য বিজিয়েষ্ট পোর্ট ইন ইন্ডিয়া ইজ দ্য মুম্বাই পোর্ট এইটো অ্যাবসলিউটলি কারেক্ট হয় ঠিক আছে ইনকারেক্ট কোনটো পালো পাৰাদীপ পোর্ট ইজ লোকেটেড ইন ওড়িশা হৈ যাব নট অন্ধ্ৰ প্ৰদেশ এক্সপ্লেনেশন চাই লওক মই যি কেটা কথা কৈছো সেই কেটা কথা এক্সপ্লেনেশনত দিয়া আছে এক্সপ্লেনেশন কিহৰ কাৰণে এড কৰা হৈছে তথাপিও বিকজ আপোনালোকে যেতিয়া পিডিএফ টো চাব বা এই এক্সপ্লেনেশনৰ যদি আপোনালোকে স্ক্ৰিনশ্বট লৈ থয় মই আতৰি দিছো স্ক্ৰিনশ্বট লৈ ল'ব পাৰে আপোনালোকৰ পঢ়িবলৈ সুবিধা হ'ব আগবাঢ়ি যাওঁ ওকে which festival is known as the Mahakumbh of the East Mahakumbh of the East যোৱাকালিৰ ক্লাছৰ তুলনাত আজি কোৱেশ্চনবোৰ অলপ ইজি আহিছে নেকি কাৰণ কেটামান ডাইৰেক্ট কোৱেশ্চন আহি গৈছে ডাইৰেক্ট এমসিকিউ স্টেটমেন্ট নিদি 3-4টা ডাইৰেক্ট এমসিকিউ আহি গৈছে আচ্ছা কোনটো মেলাক কি বুলি কয় মহাকুম্ভ অফ দ্য ইষ্ট বেছি টাইম ওয়েস্ট নকৰি সিধা সিধি আনসার কৈ দিয়ক অম্বুবাচী মেলা কোৱা হয় মহাকুম্ভ অফ দ্য ইষ্ট ঠিক আছে বিভিন্ন মেলা বিভিন্ন ফেয়ার্স এন্ড ফেস্টিভেলসৰ বিষয়ে কিন্তু কোৱেশ্চন অহা দেখা যায় ঠিক আছে বিভিন্ন ৰাজ্যৰ বিভিন্ন মেলা আৰু ফেস্টিভেল উৎসৱসমূহ আপোনালোকে প্ৰিপেয়াৰ কৰিবলৈ চেষ্টা কৰিব আগবাঢ়িছো নেক্সট Ambubachi Mela is a major annual Hindu fair held at the Kamakhya temple in Guwahati. আচ্ছা যোৱাকালিও এনেকুৱা ধৰণৰ এটা কোৱেশ্চন আছিল অম্বুবাচী মেলা বছৰত এবাৰ হয় ক'ত হয় কামাখ্যা টেম্পল ক'ত আছে কামৰূপ মেট্ৰো ডিস্ট্ৰিক্টত ঠিক আছে It celebrates the menstruation cycle of goddess Kamakhya symbolizing fertility and creation absolutely correct Next, the temple remains closed for 3 days. 3 দিনৰ কাৰণে এই টেম্পল বন্ধ থাকে অম্বুবাচী মেলাৰ সময়ত ঠিক আছে আৰু বহুত বেছি গ্যাদাৰিং ম্যাসিভ গ্যাদাৰিং হোৱা কাৰণে ইয়াক মহাকুম্ভ অফ দ্য ইষ্ট বুলি কোৱা হয় এয়া চাই লও অম্বুবাচী মেলাৰ তসবিৰ এটা আছে ফটো এটা আছে ইয়াতে এই চিত্ৰত দেখুওৱা হৈছে এই কামাখ্যা টেম্পলত মানুহবোৰ আহিছে অম্বুবাচী মেলাৰ কাৰণে আকৌ আহিছে স্টেটমেন্ট বেসড কোৱেশ্চন আপোনালোকৰ ফেভাৰিট আপোনালোকে কিক পায় এনেকা ধৰণৰ কোৱেশ্চন সলভ কৰি নাকি কনসিডাৰ দ্য ফলোইং স্টেটমেন্ট আৰু এইটো কিহৰ স্টেটমেন্ট হয় ইউপিএসসি সিসি প্ৰিলিমছ পৰীক্ষা 2025 ৰ এটা প্ৰশ্ন ঠিক আছে এই প্ৰশ্নৰ বয়স মাত্ৰ 6 দিন 6 দিন আগত হৈ যোৱা ইউপিএসসি প্ৰিলিমছ পৰীক্ষাৰ এইটো এটা প্ৰশ্ন উইদাউট দ্য এটমস্ফিয়াৰ কি কৈছে এটমস্ফিয়ার বা বায়ুমণ্ডল না থাকিলে the temperature would be well below freezing point everywhere on the earth surface মানে আমার পৃথিবীর উপৰত যে কি আছে এটমস্ফিয়ার আছে বায়ুমণ্ডল আছে এটু যদি না থাকে নোহোৱা হৈ যায় কি হ'ব পৃথিবীৰ সব জায়গাতে ফ্রিজিং পয়েন্টতকে মানে ফ্রিজিং পয়েন্ট মানে কিমান 0 ডিগ্রি 0 ডিগ্রিতকে কম টেম্পারেচার হৈ যাব সব জায়গাত বরফে বরফ হৈ যাব সব জায়গাত বরফে বরফ হৈ যাব কারেক্ট নেকি নেক্সট কোয়েশ্চন কি কৈছে হিট অ্যাবজর্বড এন্ড ট্র্যাপড বাই দ্য অ্যাটমস্ফিয়ার মেইনটেইনস আওয়ার প্ল্যানেটস এভারেজ টেম্পারেচার মানে এই অ্যাটমস্ফিয়ারত কি আছে বিভিন্ন গ্যাস আছে বিভিন্ন এলিমেন্ট আছে এইবোৰে মিলি পেলাই কি কৰে এই যে সূৰ্যৰ পৰা আহা হিট অ্যাবজর্ব কৰে আৰু এই হিটে কি কৰে পৃথিৱীখনক ওয়ার্ম ৰখাত উষ্ণ ৰখাত সহায় কৰে আৰু এটা স্টেবল টেম্পারেচার মেইনটেইন কৰাত সহায় কৰে মই এটা কথা কওঁ এটা কথা আপোনালোকে লজিক্যালি ভাবি চাও এই পৃথিৱীৰ ওপৰত যে এটমস্ফিয়াৰৰ লেয়াৰটো আছে সাপোজ এটো গায়ব কৰি দিলো এই এটমস্ফিয়াৰৰ লেয়াৰটো গায়ব কৰি দিলো নাই আজিৰ পৰা এটমস্ফিয়াৰ নাই পৃথিৱীৰ ওপৰত তেতিয়া কি হ'ব যেতিয়া দিনৰ সময় হ'ব সূৰ্য যেতিয়া ওলাব তেতিয়া পৃথিৱীখন কি হৈ যাব এক্সট্রিম হিট বহুত বেছি হিট যত যত সূৰ্যৰ পোহৰ পৰিব এইখিনি জায়গা মানে এটমস্ফিয়ার নাই টেম্পারেচারটো কমপ্লিটলি একবারে ঘুমাই গৈছে পৃথিবীর ভিতৰত তাপ ঘুমাই গৈছে এক্সট্রিম হিট আৰু যোনটো জায়গাত কি হৈছে উল্টা সাইড আছে পৃথিবীর যোনটো জায়গাত সানলাইট পৰা নাই তাতে কি হ'ব এক্সট্রিম কোল্ড হ'বনে নাই এক্সট্রিম কোল্ড হ'বনে নাই কাৰণ এটমস্ফিয়ারে দুটা কাম কৰি আছে এটা কাম কৰি আছে এই যে এক্সট্রিম হিট হোৱাৰ পৰা বচাই আছে
তাপটো কমপ্লিটলি ইয়াতে সোমাব দিয়া নাই, যিখিনি তাপ লাগে সেইখিনি সোমাব দিছে। আৰু এটা কাম কৰি আছে, এই যে এক্সট্ৰিম কোল্ড হোৱাৰ পৰা বচাই আছে, কাৰণ দিনত যে হিট পৰিলে, চাওক ভালকে চাব, দিনত যে হিট পৰিলে এই হিটটো কিছু পৰিমাণে ইয়াত ধৰি ৰাখিছে, সেইকাৰণে ৰাতিও ইয়াতে গৰম হৈ আছে, এক্সট্ৰিম কোল্ড হৈ যোৱা নাই। কথাটো ক্লিয়াৰ হৈছে? কথাটো ক্লিয়াৰ হৈছে? সিম্পল লজিক। আৰু এইটো কাৰণতে 2 নম্বৰ হৈ যাব কাৰেক্ট ষ্টেটমেন্ট। এটমস্ফিয়াৰ গেছেছ লাইক CO2, বায়ুমণ্ডলত থকা গেছ যেনে CO2 কাৰ্বন ডাই অক্সাইড আর পার্টিকুলারলি গুড এট অ্যাবজর্বিং এন্ড ট্র্যাপিং রেডিয়েশন। এই যে হিট অ্যাবজর্ব কৰি ৰখা, ট্র্যাপ কৰি ৰখা কামটো CO2 নিচিনা গেছে কৰে, CO2 মিথেন ইত্যাদি গেছে কৰে। CO2 কি হয়, যিমান কাৰ্বন ডাই অক্সাইড বাঢ়ি গৈ আছে দিনে দিনে, সিমান আমাৰ বায়ুমণ্ডলৰ টেম্পারেচার বাঢ়ি গৈছে, কারণ এই কার্বন ডাই অক্সাইডৰ কামে কি, হিট ট্র্যাপ কৰি ৰাখা। এইটো কারেক্ট। কিন্তু 1 নম্বৰ যোনটো আমাৰ স্টেটমেন্ট দিয়া আছিলে, 1 নম্বৰ স্টেটমেন্ট যোনটো দিয়া আছিলে যে উইদাউট দ্য এটমস্ফিয়ার টেম্পারেচার উড বি ওয়েল বিলো ফ্রিজিং পয়েন্ট এভরিওয়্যার অন দ্য আর্থ সারফেস, এইটো নহয়। কারণ আমি দেখিছো এটমস্ফিয়ার যেতিয়া নাছিলে, গুচাই দিছিলো, কোনো কোনো জায়গাত তো সানলাইট পৰি আছে, সেইটো জায়গাতো বহুত গৰম হ'ব। সব জায়গাতে একেলগে ঠান্ডা হ'ব নেকি? নহয়। সো আমাৰ কৈছে কারেক্ট স্টেটমেন্ট বিচাৰিবলৈ 2 and 3 হৈ যাব। 2 and 3 ডি নম্বৰ দেখা গৈছে না নাই অপশন 2, এইটো হৈ যাব কারেক্ট স্টেটমেন্ট। ক্লিয়াৰ হৈছে? যদি ক্লিয়াৰ হৈছে আপোনালোকে কমেন্ট সেকশনত আপোনালোকে যে CCL বুলি কয় এইটো কৈ দিব, ক্রিস্টাল ক্লিয়ার বুলি কৈ দিব যদি ক্লিয়াৰ হৈছে। ঠিক আছে, আগবাঢ়ি যাও নেক্সট কোৱেশ্চনলৈ। নেক্সট প্ৰশ্ন, আচ্ছা এক্সপ্লেনেশন দিয়া আছে, এইটো চাই লব। হা, চাই লব। 3 নম্বৰটো বেছি ইম্পৰ্টেন্টলি মন কৰিব যে কিয় 1 নম্বৰ স্টেটমেন্টটো ভুল আছিল। নেক্সট, কনসিডার দ্য ফলোইং টাইপস অফ ভেহিকলস। এইটো কিহৰ প্ৰশ্ন হয় বন্ধু? এইটো UPSC CSE প্রিলিমস পরীক্ষার প্রশ্ন হয়, কিন্তু বেশি টাফ প্রশ্ন নহয়, বহুত টাফ প্রশ্ন নহয়। কি দিছে? ফুল সেল ইলেকট্রিক ভেহিকল। কি ভেহিকল? আপোনালোকে যোনটো EV বুলি কয়, ইলেকট্রিক ভেহিকল, যাত কোনো ইঞ্জিন নাথাকে, অকল মোটর থাকে, যাত পেট্রোল ভরাব নালাগে, কিহেৰে চলে? ব্যাটারিৰ পাৱাৰেৰে চলে। ঠিক আছে, এই ইভিৰ কথা কৈছে। হাইড্রোজেন ফিউয়েল সেল ভেহিকল, আজিকালি হাইড্রোজেনৰো কি ওলাইছে, ভেহিকলস ওলাইছে। রিসেন্টলি মারুতি সুজুকি আৰু টয়োটাই কি কৰিছিলে, এক্সিবিশন কৰিছিলে এই হাইড্রোজেন পাৱাৰ্ড ভেহিকলৰ। তাৰপিছত নেক্সট অপশন কি দিছে? ফিউয়েল সেল এন্ড ইলেকট্রিক হাইব্রিড ভেহিকল। হাইব্রিড জানে না আজিকালি? হাইব্রিড ভেহিকল মানে এটা এনেকা গাড়ী যোনটো পেট্রোলেৰেও চলে আৰু যোনটো ব্যাটারিৰেও চলে, তাক হাইব্রিড বুলি কয়। 3টা টাইপৰ ভেহিকলছৰ কথা দিয়া আছে। এতিয়া আমাক প্ৰশ্ন কি কৰিছে, প্ৰশ্নটো চাই লওঁ। হাউ মেনি অফ দ্য above are considered as alternate powertrain vehicle? এই তিনিটাৰ ভিতৰত কোন কেইটাক alternate powertrain vehicle বুলি কোৱা হয়? কিমানটাক, মানে এই তিনিটাৰ ভিতৰত কিমানটাক? এতিয়া কথা হল, আমি নর্মালি কনভেনশনালি পেট্রোল আৰু ডিজেলৰ ভেহিকলস ইউজ কৰি আছিলো ইমান বছৰে। যেতিয়াৰ পৰা গাড়ী মটৰ ইনভেন্ট হৈছে তেতিয়াৰ পৰা পেট্রোল আৰু ডিজেলৰ ভেহিকল ইউজ হৈ আছিলে। আৰু পেট্রোল আৰু ডিজেলৰ ভেহিকল কি হয়, পলিউশন কজ কৰে। কিন্তু এই তিনিটা যে অপশন দিয়া আছে, এটা ইভি, এটা হাইড্রোজেন ভেহিকল আৰু এটা হাইব্রিড ভেহিকল, ইহতে ন্যূনতম পলিউশন কজ করে, অলমোস্ট নো পলিউশন করিলেও এই পেট্রোল ডিজেলতকে বহুত পরিমাণে কম। আৰু তাৰ কাৰণে এই তিনিওটাকে আল্টারনেট পাওয়ার ট্রেন বুলি কোৱা হয়, মানে পেট্রোল ডিজেলৰ এটা ভাল আল্টারনেটিভ বুলি কোৱা হয়। পেট্রোল আৰু ডিজেলক বাদ দি পেলাই আমি এই তিনিটা টাইপৰ ভেহিকলত সুইচ কৰিব পাৰো। সো all 3 হৈ যাব কারেক্ট আনসার। এইটো UPSC CC প্রিলিমসৰ কোৱেশ্চন আছিল। ওকে চাই লওক এক্সপ্লেনেশন। Alternate powertrain vehicles refer to vehicles
that do not rely solely on traditional internal combustion engine. ICE মানে internal combustion engine যোনটো পেট্ৰল ডিজেলৰ দ্বাৰা চলে। পেট্ৰল ডিজেলৰ দ্বাৰা চলা ইঞ্জিনবোৰক ইন্টাৰনাল কম্বাসন, কাৰণ ইহঁতৰ ভিতৰত কি হয়, কম্বাসন হয়, দহন হয়, তাৰ পৰা পাৱাৰ প্ৰডিউস হয়। Instead they use alternative methods such as electricity, hydrogen or a combination of fuel and electricity system. Next প্ৰশ্ন আজিতো আপোনালোকে পুৰা খুশ হৈ যাব, ইমান কেইটা ইউপিএসসি क्वेश्चन সলভ কৰি লৈছো, हाँ वो भी पूरा स्मूथली, ऐसा नहीं कि अटक अटक के सॉल्व किया, पूरा स्मूथली सॉल्व কৰি লৈছো। নেক্সট ইউপিএসসি সিসি প্রিলিমসৰ আৰু এটা क्वेश्चन কি দিয়া আছে, তিনিটা বস্তুৰ নাম দিয়া আছে, সিগারেট বাটস, আই গ্লাস লেন্সেস আৰু কাৰ টায়াৰ্স, তিনিটা বস্তুৰ নাম দিয়া আছে। এতিয়া আমাক क्वेश्चन কি কৰিছে, হাউ মেনি অফ देम কন্টেইন প্লাষ্টিক, এই তিনিটাৰ ভিতৰত কোন কেইটাত কি আছে, ভিতৰত প্লাষ্টিক আছে। প্লাষ্টিক যিকোনো টাইপৰ প্লাষ্টিক হ'ব পাৰে, কোন কেইটাৰ ভিতৰত আছে গেছ কৰিব না আপোনালোকে। আৰু আনসাৰ কিটো কি ফৰ্মত দিয়া আছে অপচন, অনলি এটাত, অনলি দুটাত, গোটেই কেইটাত নে নান, কি হৈ যাব ইয়াৰ কারেক্ট আনসার, ইয়াৰ কারেক্ট আনসার হৈ যাব এই যে সিগারেট বাটস, আই গ্লাস লেন্সেস আৰু কাৰ টায়াৰ্স গোটেই কেইটাতে প্লাষ্টিক ইউজ কৰা হয় ম্যানুফ্যাকচার কৰিবলৈ। এক্সপ্লেনেশন সামনে, यस সাম। সিগারেট বাটসত কি থাকে, প্লাষ্টিক থাকে, যোনটো সিগারেটৰ ফিল্টাৰ হয়, ইট ইজ মেড আপ অফ সেলুলোজ এসিটেট, সেলুলোজ এসিটেটৰ দ্বাৰা কি হয় ফর্মেশন করা হয়। সিগারেটৰ দুটা পার্ট থাকে, এটু মেইন পার্ট আৰু এটু কি হয় লাস্ট পোর্শন ফিল্টার, এটু সেলুলোজ এসিটেটৰ দ্বাৰা বনোৱা হয়, এটু এটা প্লাস্টিক ফাইবার হয়। আই গ্লাস লেন্সেসত প্লাস্টিক থাকে, পলিকার্বনেট থাকে ম্যাক্সিমাম, পলিকার্বনেট পাতল কিন্তু ডিউরেবল প্লাস্টিক, থিন বাট ডিউরেবল প্লাস্টিক হয় পলিকার্বন। আচ্ছা কার টায়ারত কি থাকে, প্লাস্টিক থাকে, সিনথেটিক যিমান রাবার থাকে, এই সিনথেটিক রাবারত কি ইউজ করা হয় বন্ধু, প্লাস্টিক কিন্তু ইউজ করা হয়, সিনথেটিক রাবারত ইউজ করা হয় প্লাস্টিক। তার মানে তিনিওটা হৈ যাব কারেক্ট আনসার, অল থ্রি অফ দ্য অ্যাবভ ইজ দ্য কারেক্ট আনসার। নেক্সট কোয়েশ্চন আপোনালোকৰ কাৰণে নেক্সট কোয়েশ্চন, এ আকৌ এটা ডাইৰেক্ট কোয়েশ্চন আহিছে, সায়েন্স এন্ড টেকনলজিৰ কোয়েশ্চন কৰি কেনেকা লাগিছে আপোনালোকৰ, সায়েন্স এন্ড টেকনলজিৰ কোয়েশ্চন কৰি কেনেকা লাগিছে আপোনালোকৰ জনাবচোন। বডি টেম্পারেচার কন্ট্রোল ইন হিউম্যান, আমার বডিত কি হয় এটা টেম্পারেচার কন্ট্রোল করা সিস্টেম আছে, যোন সিস্টেমে কি কৰি আছে আমার টেম্পারেচার অলওয়েজ 37 ডিগ্রি সেলসিয়াস কৰি ৰাখিছে, আমার শরীৰৰ উষ্ণতা ইন্টারনাল টেম্পারেচার অলওয়েজ কি কৰি ৰাখিছে 37 ডিগ্রি সেলসিয়াস কৰি ৰাখিছে। জাস্ট এ সেকেন্ড, এই 37 ডিগ্রি সেলসিয়াস কৰি ৰাখাটো কি প্ৰসেসৰ এটা এক্সাম্পল হয়। আমার শরীৰৰ কি হয় বাহিৰত যিমানেই টেম্পারেচার নহওক, এটু সাপোজ হিউম্যান বডি, এটু হিউম্যান বডি, মানুহ আঁকিবলৈ নকব দে মোক এতিয়া, নকব যে স্যার মানুহ এটা আঁকি বুজাই দিয়ক, নো ইট ইজ নট পসিবল। এটু এটা হিউম্যান বডি হয় আৰু এটু কি হয় এটমস্ফিয়ার, এটমস্ফিয়াৰৰ টেম্পারেচার যিমানেই বাঢ়ি যাওক বা যিমানেই কমি যাওক, হিউম্যান বডি অলওয়েজ ট্রাই কৰে 37 ডিগ্রি সেলসিয়াস মেইনটেইন কৰিবলৈ, আৰু এই প্ৰসেসক হোমিওস্ট্যাটিস বুলি কয়। হোমিওস্ট্যাসিস মোৰে কেতিয়াবা প্ৰনাউন্সিয়েশনত কি হৈ যায় ভুল হৈ যায়, এনে কলে নহব, ইমান থিওরি থাকো, ইমান কিটা কথা একলগে কৈ থাকো, প্ৰনাউন্সিয়েশনত মোৰ বহুত ভুল হৈ যায় সেইকাৰণে ক্লাছত, ঠিক আছে। কিন্তু আপোনালোকে বুজি লব, আপোনালোকে কি হয় বহুত আন্ডারস্ট্যান্ডিং টাইপৰ হয়। এক্সপ্লেনেশন দিয়া আছে, হিউম্যানস মেইনটেইন এন ইন্টারনাল বডি টেম্পারেচার অফ অ্যাপ্রক্সিমেটলি 37 ডিগ্রি সেলসিয়াস, যিকোনো কন্ডিশনত ট্রাই কৰে ই 37 মেইনটেইন কৰিবলৈ। when it's too hot, যেতিয়া বহুত গৰম লাগে আমাৰ বডি সোয়েটিং হয়, ঘাম ওলাই যায়, যেতিয়া বহুত ঠান্ডা হয় তেতিয়া কি হয় আমাৰ বডি শিভারিং হয়, কপি উঠি কি কৰে নিজকে হিট আপ কৰে, গৰম কৰে, আৰু এই রেগুলেশন অফ ইন্টারনাল টেম্পারেচার কি বুলি কোৱা হয় হোমিওস্ট্যাসিসৰ একটা এক্সাম্পল। it is an example of homeostasis. Next question আপোনালোকৰ কাৰণে, the next question for you,
ইন নেচাৰ হুইচ অফ দ্য ফলোয়িং তলৰ কোনটো most likely to be found surviving on a surface without soil? মানে এনেকুৱা এটা সারফেস, এনেকুৱা এটা জায়গা য'ত মাটি নাই, মাটি নাই, তাৰ মানে ইয়াত কি আছে, কিবা বেলেগ বস্তু আছে, সাপোজ সিমেন্ট আছে বা ওয়াল আছে বা কি আছে বা প্লাস্টিক আছে বা তেনেকা কিবা বস্তু আছে, কিন্তু মাটি নাই ইয়াতে। সেই জায়গাত তলৰ কোনটো সার্ভাইভ কৰা পোৱা যাব পাৰে? ফাৰ্ন নে লাইকেন নে মস নে মাশরুম? কি হৈ যাব ইয়াৰ কারেক্ট আনসার? কি হৈ যাব? ফার্ন যে আছে, ফার্ন হবলৈ এক্সক্লুসিভলি সয়েল লাগিবই, কিন্তু লাইকেন যে আছে, লাইকেন কি বন্ধু? লাইকেন আমি জানো নে, আলোচনা কৰিছিলো নে? লাইকেন হয় এলগি মানে শেলাই আৰু ফাঞ্জাই মানে ভেকুৰৰ এটা কম্বিনেশন। আৰু এই লাইকেন ক'ত পোৱা যায় জানে? এই ওয়ালত কিন্তু লাইকেন লাগি থাকে, ওয়ালত লাইকেন লাগি থাকে। ওয়ালৰ দেৱালৰ বডিত কি কৰবাত সয়েল আছে নেকি, মাটি আছে নেকি? নাই, সিমেন্ট হে আছে। এই সিমেন্টতে গজি উঠিব পাৰে কি আমাৰ লাইকেন, লাইকেন। আৰু মস যে আছে, মস, এই মসও হ'ব পাৰে এই এনে ধৰণৰ ওয়ালত, এনে ধৰণৰ ওয়ালত মসও হ'ব পাৰে। সেউজীয়া সেউজীয়া ৰঙৰ একদম মিহি 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 বস্তু থাকে ওয়ালত, আপোনালোকে যদি নোটিস কৰিছে। এই মস হ'ব পাৰে উইদাউট সয়েল। আৰু মাশরুম আপোনালোকে জানে, মাশরুম কি হ'ব পাৰে? মাশরুম হ'ব কাৰণে সয়েল লাগিব বা ডিকেইং পদাৰ্থ তেনেকা লাগিব, তেতিয়াহে মাশরুম মাশরুম গজিব পাৰে। ঠিক আছে, ইয়াৰ আনসার কি হৈ যাব? ইয়াৰ আনসার লাইকেন আৰু মস কারেক্ট আনসার 2 and 3 only, 2 and 3 only হ'ব, হ'ব। সাইলক এক্সপ্লেনেশন, ফার্নক সয়েল লাগে, ঠিক আছে হবলে, অর এটলিস্ট সাম অর্গানিক ম্যাটেরিয়াল, কিবা অর্গানিক ম্যাটেরিয়াল লাগে। মাশরুমকে তেনেকা, মাশরুম গ্রো হবলৈ সয়েল লাগে বা গলি পচি যোৱা কাঠৰ ওপৰতো মাশরুম গ্রো হয়। আপোনালোকে দেখা পাইছে, পচি যোৱা কাঠৰ ওপৰতো কাঠফুলা, কাঠফুলা বুলি কওঁ তাক, ভেকুলীৰ সেই বুলি কয়, ভেকুলীৰ ছাতা বুলি কয় বহুত জেগাত। তো অর্গানিক ম্যাটেরিয়াল এটলিস্ট লাগিব সয়েল নহলে। কিন্তু এই যে লাইকেন আৰু মস যে আছে, লাইকেন আৰু মস ক্যান সার্ভাইভ উইদাউট সয়েল, দিৱাৰৰ ওপৰত হ'ব পাৰে, এইটো দেৱালৰ বডিত এই দুটা গ্রো কৰিব পাৰে। ঠিক আছে, কেনেকা লাগিলে আজিৰ কুৱেশ্যনবোৰ চাই? আপোনালোকে সেশনটো লাইক কৰিলে না নাই? সেশনটো লাইক কৰিলে না নাই? এপিএসসি সিসি প্রিলিমস পরীক্ষা যদি আপোনালোকে দিবলৈ গৈ আছে, চাও আগতেও আমি ক্লাস কৰিছো, এতিয়াও ক্লাস কৰি আছো। এতিয়া জাস্ট ডিফারেন্সটো কি, সেই এটা প্ৰশ্নত কি লাগি আছে, বহুত কেইটা কনসেপ্ট লাগি আছে। এটা প্ৰশ্নৰ কাৰণে আমি ফাৰ্নৰ বিষয়েও জানি আছো, লাইকেন মস মাশরুম সব কেইটাৰ বিষয়ে জানিব লগা হৈ আছে। আৰু ইন ডেপথ নলেজ কিয় দৰকাৰ হয় বুলি কয় এপিএসসি পৰীক্ষাত? কাৰণ এটা যদি আপোনালোকে নাজানে, ইয়াৰ মাজৰ পৰা সাপোজ এটাৰ বিষয়ে আপোনাৰ কোনো নলেজ নাই, তেতিয়াহলে আপোনালোকৰ অপশন ভুল হৈ যাব পাৰে আনসার। সেই কাৰণে কোৱা হয় এপিএসসি পৰীক্ষাত ইন ডেপথ নলেজ লাগে। আৰু এই ধৰণে যোৱাকালি আৰু আজিৰ ক্লাছটো চাই আপোনালোকে হয়তো গম পাইছে কেনে ধৰণে কুৱেশ্যনবোৰ সলভ কৰিব লাগে। যেনেকৈ আমি এলিমিনেশ্যন কৰিও কিছুমান কুৱেশ্যন সলভ কৰিছিলো, যে এইটোতো নহব, এনেকৈ কিছুমান কুৱেশ্যন কালি স্পেশালি সলভ কৰিছিলো, যে এইটো অপশনটো নহব, এইটো অপশন নহব, তাৰ মানে এইটো হ'ব। এনেকৈ এলিমিনেশ্যন কৰিও বহুত কুৱেশ্যন সলভ কৰিব লাগিব। আজিৰ ক্লাছৰ কাৰণে এমসিকিউজ এইখিনিয়ে আছিলে, ঠিক আছে। আজিৰ ক্লাছৰ এইখিনি এমসিকিউজ আছিলে। সেশনটো কমপ্লিটলি চোৱাৰ বাবে আপোনালোকৰ বহুত বহুত ধন্যবাদ। আপোনালোকে ভিডিঅ'টো যদি ভাল পাইছে লাইক এণ্ড শ্বেয়াৰ কৰিব, আৰু অনলি কম্পিটিশন আসাম চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ল'ব। আহিছো আজিৰ কাৰণে, বাই বাই। কাইলৈ আকৌ লগ পাম, কাইলৈ সানডে, পৰহিলৈ লগ পাম আকৌ।